আপোনালোকৰ মাজৰে এই সকল শিল্পীক প্ৰশিক্ষণ দিছিলে আজিৰ পৰা দুমাহ ধৰি সুদূৰ মাজুলীৰ পৰা এগৰাকী নৃত্য বিশাৰদ বিশেষজ্ঞ মাজুলী সত্ৰৰ একান্ত ভকত তেখেত হ'ল শ্ৰদ্ধাৰ কিৰণ বৰাদেউ শ্ৰদ্ধাৰ কিৰণ বৰা বাপজনা এখেতে এই দুমাহ ধৰি ইয়াতে থাকি আমাৰ এই অঞ্চলৰ শিক্ষাৰ্থীসকলক অতি সুন্দৰভাৱে অতি ধৈৰ্যৰে শিক্ষাৰ্থীসকলক ধৈৰ্য ধৰি আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ সমৰ্থ হ'ল তাৰ বাবে আমি আমাৰ অঞ্চলৰ সেৱা জনাইছোঁ আৰু এগৰাকী শিল্পী এয়া বিবেক নাথ এগৰাকী ভাল খোল বাদক আৰু আনগৰাকী আমাৰ মহেন্দ্ৰ হাজৰিকা এখেত গায়ক দেখিছে আপোনালোকে আৰু এটা হাৰমনিয়াম নোহোৱাকৈ গাব নোৱাৰে আপোনালোকে সহযোগে দেখিছে যে ইয়াত কণ্ঠটো এনেকুৱাকৈ বান্ধি থোৱা হৈছে ইয়াত সুৰৰ ব্যঞ্জনাই সুৰৰ যিটো সাহিত্য এনেকৈ দিয়া হৈছে আমি ভয়ো গান গাওঁ আমি হাৰমনিয়াম নোহোৱাকৈ গাব নোৱাৰোঁ কিন্তু এখেতে ইমান সুন্দৰকৈ ৰাগ মানে বেছি চব এইখিনি কৰিছে আমি মহেন্দ্ৰ হাজৰিকালৈ ধন্যবাদ নিবেদন কৰিছোঁ আৰু আনগৰাকী শিল্পী শ্ৰদ্ধাৰ হৃষিকেশ বৰুৱা একেবাৰে দেখাত যদি শকত পাইছে বেছি বেয়া হোৱা নাই আমি আমাৰ হৃষিকেশ বৰুৱা আমি মনত ৰাখিছোঁ আমাৰ সুনীল কলিতাৰ বিবিতা নমস্কাৰ মোৰ নাম শ্ৰী কাবেৰী কলিতা মোৰ চৰিত্ৰটো আছিল সূত্ৰধাৰৰ নমস্কাৰ মোৰ নাম শ্ৰী কলিতা কলিতা আৰু মোৰ চৰিত্ৰটো হ'ল বিশ্বামিত্ৰ আমাৰ জয়তলা চুবুৰীত তেওঁ নৃত্য কৰে খুব কম দিনৰ ভিতৰতে এইটো বাদ মই কৰিছিলোঁ কিন্তু মই নোৱাৰিলোঁ সম্ভৱনে আৰু এটা বৰ জটিল আমাৰ পাৰিব এই বৰ সুন্দৰভাৱে কৰিছে বৰ ভাল লাগিছে নমস্কাৰ মোৰ নাম শ্ৰী বৃষ্টি কলিতা মই মাৰিছোঁ ভগৰ ৰজা কয়া ৰমেন কলিতা ছোৱালী আছে নেকি কোনোবা ইয়াত ৰমেন কলিতা কিয় হ'ব লাগে কোনটো ৰমেন কলিতা তোমাৰ ভতিজী নমস্কাৰ মোৰ নাম শ্ৰী ৰীতা কলিতা শ্ৰী গৌতম কলিতা মাৰ নামটো কোৱা শ্ৰী ধন্যবাদ গৌতমৰ ছোৱালী নমস্কাৰ মোৰ নাম শ্ৰী নয়না কলিতা মোৰ মাৰ নাম শ্ৰী অঞ্জনা কলিতা মোৰ গাঁও কয়া ধন্যবাদ নমস্কাৰ মোৰ নাম শ্ৰী দীপাশ্ৰী কলিতা মোৰ দেউতাৰ নাম শ্ৰী বুবুল কলিতা মোৰ মাৰ নাম শ্ৰী বিনীতা কলিতা এই কণমানি ছোৱালীজনী দেখিছে আপোনালোকে মানে সুন্দৰ মুখস্থ আছে আৰু সুন্দৰ অভিনয় একদম জিলজিলি শুভেচ্ছা জনাইছোঁ নমস্কাৰ মোৰ নাম শ্ৰী মাৰ্চিলা কলিতা মোৰ নাম শ্ৰী স্নিগ্ধা কলিতা মোৰ দেউতাৰ নাম শ্ৰী জয়ন্ত কলিতা মাৰ নাম বন্দনা কলিতা মই তাৰকা ৰাক্ষসী আৰু ৰজাৰ হাৰ লৈছোঁ ধুনীয়া মই ৰাক্ষসী বুলি মাতোঁ নমস্কাৰ মোৰ নাম শ্ৰী দৃষ্টি কলিতা মাৰ নাম শ্ৰী জয়মতী কলিতা আৰু দেউতাৰ নাম শ্ৰী দিগন্ত কলিতা মই ৰামৰ ভাও লৈছোঁ এওঁ মানে ৰামৰ ভাও সঁচাকৈ ভাল হৈছে খুব শান্ত শিষ্ট নম্ৰ ভদ্ৰ বৰ ভাল লাগিছে ৰাম যেনে লাগিছে নমস্কাৰ মোৰ নাম শ্ৰী মুনমুন কলিতা মাতৃটোৰ নামটো কোৱা মাৰ নাম মীৰা কলিতা দেউতাৰ নাম গগন কলিতা ঘৰ কয়া কয়া এওঁ ভাল আছে নমস্কাৰ মোৰ নাম শ্ৰী গৰিমা কলিতা মোৰ মাৰ নাম অনিতা কলিতা মোৰ দেউতাৰ নাম ৰাণা কলিতা মই সীতাৰ ভাও লৈছোঁ পুনৰ থাকক আৰু মোৰ চৰিত্ৰটো হ'ল মাৰিছ আৰু সুবাহু আৰু ৰজা মোৰ দেউতাৰ নাম পৰেশ চন্দ্ৰ শইকীয়া আৰু মাৰ নাম চয়নিকা শইকীয়া ধন্যবাদ নমস্কাৰ মোৰ
নাম শ্ৰী কংকনা শৰ্মা, মোৰ দেউতাৰ নাম দিলীপ শৰ্মা, মাৰ নাম মিনতী দেৱী আৰু মই দশৰথ ৰজাৰ ভাও লৈছোঁ। এওঁ দশৰথে হৈছে আচলতে। নমস্কাৰ, মোৰ নাম শ্ৰী সোণালী তালুকদাৰ, মোৰ দেউতাৰ নাম শ্ৰী অমৰেন্দ্ৰ তালুকদাৰ আৰু মাৰ নাম শ্ৰী গীতাঞ্জলি তালুকদাৰ। মই ইয়াত লীলাৱতীৰ চৰিত্ৰ লৈছোঁ। সুন্দৰ সুন্দৰ। নমস্কাৰ, মোৰ নাম শ্ৰী লিপিকা কলিতা, মোৰ দেউতাৰ নাম শ্ৰী মহেন্দ্ৰ কলিতা, মোৰ মাৰ নাম শ্ৰী টুটুমণি কলিতা আৰু মই ইয়াত ৰজাৰ ভাও লৈছোঁ। অতি সুন্দৰ, সঁচাতে হৈছে ন? নমস্কাৰ, মোৰ নাম শ্ৰী ঋষিতা কলিতা, মোৰ দেউতাৰ নাম শ্ৰী কনক কলিতা, মোৰ মাৰ নাম শ্ৰী ভনিতা কলিতা। মই মণিমন্ত্ৰৰ চৰিত্ৰ লৈছোঁ। এওঁ মণিমন্ত্ৰ মন্ত্ৰী, জনকৰ মন্ত্ৰী। নমস্কাৰ, মোৰ নাম শ্ৰী নিষ্ঠা কলিতা, মোৰ মাৰ নাম শ্ৰী মৰমী কলিতা, মোৰ দেউতাৰ নাম শ্ৰী হৰমোহন কলিতা। মই ৰজাৰ ভাও লৈছোঁ। নিষ্ঠা ন, মই ধৰিবই পৰা নাই। নমস্কাৰ, মোৰ নাম শ্ৰী লিম্পী ভূঞা, মোৰ মাৰ নাম শ্ৰী প্ৰদুমী ভূঞা, দেউতাৰ নাম স্বৰ্গীয় প্ৰবীণ ভূঞা আৰু মই লক্ষ্মণৰ ভাও লৈছোঁ। মই সীতাৰ লগৰী। ধুনীয়া। তোমাৰ দেউতা শিক্ষকতা কৰে ন? নমস্কাৰ, মোৰ নাম শ্ৰী ঈশা কলিতা, মোৰ মাৰ নাম শ্ৰী মঞ্জু কলিতা, মোৰ দেউতাৰ নাম শ্ৰী ৰাতুল কলিতা। মই ৰজাৰ ভাও লৈছোঁ। সুন্দৰ। তোমাৰ নামটো কয়? নমস্কাৰ, মোৰ নাম শ্ৰী পল্লৱী ভূঞা, মোৰ দেউতাৰ নাম শ্ৰীযুত নকুল ভূঞা, মোৰ মাৰ নাম শ্ৰী পূৰ্ণিমা ভূঞা। মই ৰজাৰ ভাও লৈছোঁ। সুন্দৰ। তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰী হিয়ামণি কলিতা, মোৰ দেউতাৰ নাম শ্ৰী নিতুল কলিতা, মোৰ মাৰ নাম শ্ৰী ভনিতা কলিতা। মই ইয়াত পৰশুৰামৰ ভাও লৈছোঁ। সুন্দৰ। ৰাইজ কথাটো কেনেকুৱা? পঢ়াৰ বলতে এইসকল শিল্পী আপোনালোকে দেখিছে যে দুমাহ ধৰি যে ইয়াত অভিনয় কৰা বুলি কৈ আছোঁ, মই প্ৰেক্টিছ কৰা বুলি কৈ আছোঁ, যে বতাহ বৰষুণ আৰু যাতায়াত আমাৰ যাতায়াতৰ সমস্যা আছে, ৰাতি হয় কেতিয়াবা বৰষুণ হয়, এই বাধা বিঘিনিবিলাক নেওচি এইসকল শিল্পীয়ে আমাৰ এই আজি অনুষ্ঠানটো এটা উপস্থাপন কৰিলে সুন্দৰভাৱে। কিন্তু আমি এই ক্ষেত্ৰত তেওঁলোকক ধন্যবাদ আমি দিছোঁহে। ধন্যবাদ মাক দেউতাক আছে, এই মাক দেউতাকে যে আমাক এটা বিশ্বাসত লৈ তেওঁলোক পঢ়া ছোৱালী, গতিকে পঢ়া শুনা ক্ষতি কৰি ইয়াত আহিছে। আমি কথাটো কৈছোঁৱে যে পঢ়া শুনা ক্ষতি কৰিব নালাগে। কোন ওচৰত কৈ এইখিনি সময় তোমালোকে 2 ঘণ্টা সময় আমাৰ লগত দিয়া, তোমালোকে এটা ভাল সুন্দৰ এটা বস্তু তোমালোকে পাবা। ভাল এটা মানে গুৰুজনৰ যিটো মানে নতুন কৃষ্টি আমাৰ এই অঞ্চলত নাই, প্ৰথম বোধহয় আগতে হৈছিল, এতিয়া প্ৰশিক্ষণ লৈ এনেকৈ মানে উপস্থাপন কৰা এইটো আমাৰ প্ৰথম। গতিকে আমি সকলোকে মানে এইসকল অভিভাৱকসকলক বা অভিভাৱিকাসকলক আমি ধন্যবাদ জনাইছোঁ, প্ৰণাম জনাইছোঁ। ভৱিষ্যতে তেওঁলোকে কোনো দ্বিধা সংকোচ নকৰি আমাৰ এনেকুৱা অনুষ্ঠান যদি আমি ভৱিষ্যতে পাতোঁ, ইয়াত বুলি নালাগে আমাৰ অঞ্চলত য'তে নাপাতোঁ দিয়ক, তেওঁবিলাকে যাতে পঠায় আৰু সম্পূৰ্ণ নিৰাপত্তা, সম্পূৰ্ণ সুস্থতা আৰু শৃংখলাবদ্ধতাৰে আমি এইবিলাক কৰিম। আৰু ৰাইজক আমি ধন্যবাদ দিছোঁ যে আপোনালোকে যিখিনি মৰম আছিলে এই ছাত্ৰ ছাত্ৰীসকলৰ বা এই অভিনেতা অভিনেত্ৰীসকলৰ যিটো অভিনয় আপোনালোকে চাই আমাক আপ্লুত কৰিলে। ইতিমধ্যে আমাৰ কাৰ্যকৰী সভাপতি আছে, এইখিনি প্ৰমুখ কৰি আপোনালোকে জানে। আমি গোটেই কমিটিটোৱে এই ধৰণে সহযোগিতা আগবঢ়াই আজি আপোনালোকৰ এইখিনি বস্তু উপস্থাপন কৰিছোঁ। এইবাৰ আমি আমাৰ কাৰ্যকৰী সভাপতি অনুষ্ঠানৰ তেখেতসকলে মই মাইক্ৰফোনটো আগবঢ়াই দিছোঁ। 25 বছৰ ৰূপালী জয়ন্তী উপলক্ষে আমি কেতবোৰ নতুন নতুন কাৰ্যসূচী হাতত লৈছিলোঁ। 5 দিনীয়াকৈ অনুষ্ঠিত কৰা এই ৰূপালী জয়ন্তী মহোৎসৱটো আমি গতানুগতিক কাৰ্যসূচীৰ উপৰিও এইবাৰ আমি নতুন কাৰ্যসূচী ৰাস নৃত্য আৰু ভাওনা, এই দুয়োটা বিষয় আমাৰ এই অঞ্চলৰ কাৰণে একেবাৰে নতুন। বিশেষকৈ ভাওনা কৃষ্টিটো আমাৰ নামনি অসমত এতিয়াও তেনেকুৱাকৈ জনপ্ৰিয় হোৱা নাই। তথাপি আমি চেষ্টা কৰিছিলোঁ যে আমাৰ এই অঞ্চলৰে যিসকল ছোৱালী আছে এই ছোৱালীবিলাকক আমি প্ৰশিক্ষণ দি ইয়াতে ভাওনা পৰিৱেশন কৰিব পাৰি নেকি। আৰু এই কথাটো চিন্তা কৰি আমি মাজুলীৰ পৰা আমাৰ নৃত্য বিহাৰত কিৰণ বৰা ডাঙৰীয়াক আমি প্ৰায় আজি 2 মাহ আমাৰ এই অঞ্চলতে ৰাখি আমাৰ এই ছোৱালীবিলাকক প্ৰশিক্ষণ দিয়াৰ আমি ব্যৱস্থা কৰিছিলোঁ। বিষয়টো যদিও কঠিন, কিন্তু বৰাদেৱৰ নিৰলস প্ৰচেষ্টাৰ কাৰণে আমাৰ ছোৱালীসকলে খুব কম সময়ৰ ভিতৰতে এনেকুৱা এটা জটিল বিষয় আয়ত্ত কৰি
আজি আপোনালোকৰ সন্মুখত পৰিৱেশন কৰিছে আমিও এই তেওঁলোকৰ পৰিৱেশন দেখা পাই আপ্লুত হৈছোঁ আৰু মই আশা ৰাখিছোঁ এই ছোৱালীসকলে ভৱিষ্যতে এই আমাৰ এই অঞ্চলত এই ভাওনা কৃষ্টিটোৰ এই অভিজ্ঞতাখিনি সমল কৰি লৈ এই ভাওনা কৃষ্টিটোৰ প্ৰসাৰ আৰু প্ৰচাৰ কৰিবলৈ সক্ষম হ'ব আৰু আজিৰ পৰা আজি প্ৰথম ৰাস হেৰিটো নৃত্য প্ৰথম দিনাই আছিল প্ৰথম দিনাই আমাৰ ইয়াতে ৰাস নৃত্য পৰিৱেশন কৰা হৈছিলে আপোনালোকে নিশ্চয় উপভোগ কৰিছে এই ৰাস নৃত্যটো আচলতে আমাৰ এই অঞ্চলত ঠিক প্ৰচলিত নহয় বা আমাৰ ইয়াত মানে খুব বেছি জনপ্ৰিয় নাছিলে তথাপিও ক্ষেত্ৰীৰ পৰা এটা এই নৃত্য শিল্পীৰ দল আহি এই ৰাস নৃত্য ইয়াত পৰিৱেশন কৰিছে আমি বিশেষকৈ এই বছৰ ৰূপালী জয়ন্তী উৎসৱত এই দুটা কাৰ্যসূচীৰ এটা স্বাদ আমি পাবলৈ সক্ষম হৈছোঁ বা আমাৰ এই অঞ্চলৰ দৰ্শকক আমি এই দুটা কাৰ্যসূচীৰ আমি দেখুৱাবলৈ সক্ষম হৈছোঁ যাওক এই 5 দিনীয়া কাৰ্যসূচীৰ আজি তৃতীয় দিন তৃতীয় দিন এতিয়ালৈকে আমি যিসমূহ কাৰ্যসূচী আমি হাতত লৈছিলোঁ যে আপোনালোকৰ সহায় সহযোগ আৰু সংশ্লিষ্ট সকলো পক্ষৰ নিৰলস প্ৰচেষ্টাৰ কাৰণে আমি এতিয়ালৈকে এই তৃতীয় দিনৰ কাৰ্যসূচী আমি সফলভাৱে ৰূপায়ণ কৰিবলৈ সমৰ্থ হৈছোঁ আৰু আমাৰ সন্মুখত আৰু 2টা দিনৰ কাৰ্যসূচী আছে মই আশা ৰাখিছোঁ এই 2 দিনৰ কাৰ্যসূচীও আপোনালোকৰ সহযোগত আমি সাফল্যমণ্ডিত কৰি তুলিব পাৰিম মই বিশেষ নকওঁ এইখিনিয়ে কৈ এই কাৰ্যসূচীত আপোনালোকৰ আগন্তুক কাৰ্যসূচীখিনিত আপোনালোকৰ সহায় সহযোগ কামনা কৰি মই মোৰ বক্তব্য সামৰি লৈছোঁ সরকার রাইজ যে পশ্চিম বর্গীয় আঞ্চলিক রাস মহোৎসৱ ৰূপালী বৰ্ষৰ আজি তৃতীয় দিনৰ কাৰ্যসূচী আমাৰ সমাপ্ত হ'ব আপোনালোকৰ জ্ঞাতাৰ্থে জনাইছোঁ যে 5 দিনীয়া কাৰ্যসূচীৰ অন্তৰ্গত আটাইবোৰ কাৰ্যসূচী এটা সুশৃংখলিতভাৱে খুব চিন্তা চৰ্চা কৰি এটা আধ্যাত্মিক দৰ্শন ভাৱত লৈ আমি আটাইকেইটা অনুষ্ঠান আমি ধৰণে কৰা হৈছে যোৱা কাৰ্যসূচীটা ভালে হৈছে আজিও ভালে হ'ল অহাকালি নিশ্চয় ভাল হ'ব আপোনালোকৰ আশীৰ্বাদ মৰম নিশ্চয় আমি আশা কৰিম আমি ইমানটো অন্ত পেলাম যদিও আমি এই চেগতে আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা আমাৰ পৰীক্ষাৰ্থীসকলক একোখন কিতাপ একোখন অৰ্পণ কৰিব বিচাৰিছিল সেইটো আমাক দি থৈ আছিলে আমি এই মুহূৰ্তত দিম দিয়াৰ আগমুহূৰ্তত আমাৰ যিগৰাকী সন্মানীয় প্ৰশিক্ষক সংগীত সংস্কৃতিৰ সাধক শ্ৰদ্ধাৰ কিৰণ বৰদেৱক তেখেতৰ এই 2 মাহৰ যি অভিজ্ঞতা যি অনুভৱ অকণমান আমাৰ আগত কৰ্ণগোচৰ কৰাবলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ মূকং কৰোতি ৱাচালং পঙ্গুং লঙ্ঘয়তে গিরিম यत्कृपातमहं वन्दे परमानन्दमाधवम् সেইজনা ভগৱন্তৰ শ্ৰীচৰণত সেৱা জনাইছোঁ যিজন ভগৱন্তৰ কৃপাত মূকসকলেও কথা ক'ব পাৰে বধিৰসকলেও কথা ক'ব পাৰে বাওনাসকলেও আকাশ লংঘিব পাৰে সেইজনা পৰম পুৰুষ পৰমেশ্বৰৰ ওচৰত সেৱা জনাইছোঁ পৰম শ্ৰদ্ধাৰ পশ্চিম বৰিগৌ ৰাসোৎসৱ উদযাপন সমিতিৰ সমূহ বিষয়ববীয়া তথা ভক্তিবান ৰাইজ আচলতে আমি কাম কৰা মানুহ আমাৰ কথা কোৱাৰ অভিজ্ঞতা বিশেষ নাই তথাপি এই দুমাহেনো কি পালোঁ বা এই ঠাইখনৰ শিশুসকলৰ পৰা কি পালোঁ জ্যেষ্ঠসকলৰ পৰা কি পালোঁ বা কি দিব পাৰিলোঁ সেইখিনি
হয়তো মই কথাৰে ক'ব নোৱাৰিম, তথাপিতো যি দুআষাৰ পাইছোঁ কৰিছোঁ। য'ত মই শব্দটো ক'লে আপোনালোকে বেয়া নাপাব, আপোনালোকে উপহাস কৰা বুলি নাভাবিব। মৰুভূমি এখনত যেতিয়া এটা নতুন ফুলৰ পুলি গজে, তেতিয়া সেই পুলিৰ ৰোঁতাজনৰ অনুভৱটো কেনেকুৱা হ'ব? আজি মোৰ অনুভৱটো সেইটো। যেতিয়া ইয়ালৈ আহিছিলোঁ মই ভবা নাছিলোঁ মোৰ কৰ্মক্ষেত্ৰ কেৱল এই অসম মুলুকতেই নহয়, মই ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত মই সত্ৰীয়া নৃত্য গীতৰ চৰ্চা কৰিছিলোঁ বা প্ৰচাৰ প্ৰসাৰৰ বাবে কাম কৰি আহিছোঁ। কিন্তু মোৰ সেইদিনা দুখ লাগিছিল যিদিনা মই আপোনালোকৰ এইকণত আমাৰ নিচেই কাষতে গুৱাহাটীত সত্ৰীয়া নৃত্য সত্ৰীয়া সংগীতে গোটেই দপদপাই থাকে, তাৰ নিচেই কাষতে আপোনালোকৰ এইখিনিত আহি পালোহি। সত্ৰীয়া সংগীতৰ বস্তু নিচেই নগণ্য, মই নাই বুলি নকওঁ, কিন্তু নিচেই সীমিত। মোৰ তেতিয়া এইটো ভাৱ হৈছিল, আমিনো এই অসম মুলুকৰ পৰা গৈ বাহিৰত আমি ঢোল পিটি জানো কিবা লাভ আছে? যদি আমাৰ ঘৰখন আমি চাফা কৰিব নোৱাৰোঁ, বেলেগৰ পদূলিত আমি ঝাৰু মাৰিলে লাভ নহ'ব। প্ৰথম আমাৰ ঘৰখন ঝাৰু মাৰি চাফা কৰি ল'ব লাগিব। তাৰপিছত প্ৰথম দিনা ইয়াত যেতিয়া আখৰা আৰম্ভ কৰোঁ, মোৰতো একেবাৰে আমাৰ অসমীয়াত কয় নহয় পেটতে হাত ভৰি লুকোৱা নিচিনা, মোৰ একেবাৰে পেটতে হাত ভৰি লুকোৱা অৱস্থা আছিল। মই ক'ৰ পৰা আৰম্ভ কৰিম? আৰম্ভ কৰিবলৈ কোনোবা এটা আদি এটা লাগে বা কোনোবা এটা বস্তুৰ অন্ত এটা লাগে, বোলে এইকণতে অন্ত হৈছিল এইকণৰ পৰা মই আৰম্ভ কৰোঁ, নহ'লে বোলে এইকণৰ পৰা আৰম্ভ কৰিম বুলিও আদি বুলি বস্তু এটা লাগে। যেতিয়া ল'ৰা ছোৱালীখিনি মোৰ সন্মুখত আহিছিল তেতিয়া মই চিন্তা কৰি আছিলোঁ মই ক'ৰ পৰা আৰম্ভ কৰোঁ, কেনেকৈ কৰোঁ। তাৰপিছত ক্ৰমাগতভাৱে এটিকৈ আপোনালোকে এটা কথা হয়তো জানে, এই যে ভাওনা কৰিছোঁ, আমি ভাওনা কেতিয়া শিকোঁ জানেনে? আমি প্ৰথম আমাক মানসিকভাৱে শাৰীৰিকভাৱে প্ৰস্তুত হ'বৰ কাৰণে মাটি আখৰা শিকায়, যিবোৰ আপোনালোকে আজিকালি যোগাসন বুলি কৰি আছে, সেইবোৰ আমি আমাৰ পৰম্পৰাগতভাৱে আমি মাটি আখৰাৰ যোগেদি কৰি আছোঁ। প্ৰথম মাটি আখৰা কৰি আমাৰ শৰীৰটো গঠন কৰিব লাগিব, নৃত্যৰ উপযোগী কৰি আমি মানসিকভাৱে প্ৰস্তুত হ'ব লাগিব। তাৰপিছত এদেও দুদেওকৈ ভৰিমানৰ পৰা আৰম্ভ কৰি লাহে লাহে আমি নৃত্যৰ ফালে আগবাঢ়োঁ। যেতিয়া নৃত্যত পাৰ্গত হ'ম, যেতিয়া অভিনয় বস্তুবোৰ বুজি পাম, তাৰপিছত অংকীয়া ভাওনা আমি কৰিব পাৰোঁ। কিন্তু আপোনালোকৰ এইখনত মোৰ এইটোৱে মই বুকু ডাঠ কৰি ক'ব পাৰিছোঁ যে আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলে সেই যিখিনি প্ৰাথমিক শিক্ষা আছিলে, প্ৰাথমিক শিক্ষাখিনিৰ অবিহনেই তেওঁলোকে আজি এই পৰ্যায়ত এখন অংকীয়া ভাওনা কৰিব পৰা এটা পৰ্যায় পাইছে। ইয়াতকৈ আৰু এজন মই প্ৰশিক্ষক বুলি নকওঁ, এজন এই সংস্কৃতিৰ চৰ্চা কৰা এজন মানুহ হিচাপে ইয়াতকৈ মোৰ আৰু আনন্দৰ কথা একো নাই। মই আপোনালোকক এতিয়া মই কথাৰে ক'বলৈ মই ভাষা বিচাৰি পোৱা নাই। আৰু এইকণতে আজিৰ দিনত আমাৰ এখন আলোচনাও হৈছিল, মই সেই কথাটো এইকণতে উনুকিয়াইও যাব বিচাৰিছোঁ। আমাৰ ইয়াত আমাৰ শ্ৰদ্ধাৰ শৰৎ কলিতাদেৱ, শ্ৰদ্ধাৰ ভৱেশ বৈশ্যদেৱ আৰু আমাৰ শ্ৰদ্ধাৰ বাপুকণ কলিতাদেৱ বা আমাৰ সৰ্বেশ্বৰ দা বা মিলন দা, ৰুবুল দা, এনেকৈ আমি সকলোখিনি মিলি আজি অভিভাৱকসকলক লৈ এখন আলোচনাটো মিলিত হৈছিলোঁ। আপোনালোকৰ ইয়াত যে এই গছপুলিটো ৰোৱা হ'ল, সেই আমি যে কেতিয়াবা বৃক্ষৰোপণৰ নামত গছপুলি এটা ৰুই পেলাই মৰহি যাবলৈ দিওঁ, আমি জানো তেনেকৈ থাকিবলৈ দিব পাৰিম? নিশ্চয় নোৱাৰোঁ। গতিকে সেই পুলিটোত সাৰ জাবৰ দিব পৰাকৈ আমাৰ ইয়াতে যাতে অনুষ্ঠান এটা হয়, আমি সেইলৈ আলোচনাও কৰিছিলোঁ। আৰু তাৰ বাবে আমাৰ আলোচনাতকৈ আটাইতকৈ বেছি দৰকাৰ আপোনালোকৰ এই স্থানীয় ৰাইজসকল, সেই ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱক অভিভাৱিকাসকল, আপোনালোক যদি আগবাঢ়ি আহে তেতিয়াহ'লে সেই পুলিটো নিশ্চয় ডাঙৰ হৈ আকৌ তাৰ পৰা ফুল ফুলিব, তাৰ পৰা আকৌ ফল দিব। কালিলৈ আপোনালোকৰ ইয়াত এই ভাওনা শিকাবলৈ বা নাচ শিকাবৰ কাৰণে মই আহিব নালাগে। আপোনালোকৰ মাজৰে এই এতিয়া শিকাৰ এই 25 জনৰ মাজৰে 10 জন ওলাব লাগিব। তেওঁলোকে শিকাব পাৰিব, শিকাব পৰা এটা পৰ্যায় পাব লাগিব।
গতিকে সেইখিনি আপোনালোকৰ পৰা কামনা কৰিম আৰু লগতে মই বিশেষভাৱে কৃতজ্ঞতা জনাইছোঁ এই অনুষ্ঠানটোৰ বাবে মোক প্ৰথমে ইয়ালৈ নিমন্ত্ৰণ জনাই আনিছিল আমাৰ শ্ৰদ্ধাৰ শৰৎ কলিতাদেৱে মই তেখেতক কৃতজ্ঞতা জনাইছোঁ এই মৰুভূমিত ফুল ফুলাবৰ কাৰণে যিটো সুযোগ দিলে সেই সুযোগটো তেখেতৰ পৰা পালোঁ তাৰ পিছতেই ধন্যবাদৰ প্ৰাপ্ত মোৰ কাষতে আছে শ্ৰদ্ধাৰ ভৱেশ বৈশ্যদেৱ তেখেতে বহুখিনি ব্যস্ততাৰ মাজতো আমাক সময় দিয়ে আমি ইয়াত খোৱা পানীকণো যদি দৰকাৰ হয় আমি তেখেতক ক'ব পাৰোঁ ডাঙৰ সমস্যাটো হ'লেও আমি তেখেতক ক'ব পাৰোঁ আমাৰ এই মানে দলটোৰ লগত তেখেত আমাৰ একেবাৰে ছাঁ আছিল তাৰপিছতে মই ধন্যবাদ জনাইছোঁ আমাৰ বাপুকণ কলিতাদেৱক তেখেত একেবাৰে ওতঃপ্ৰোতভাৱে এই ল'ৰা ছোৱালীবিলাকৰ লগত ল'ৰা ছোৱালীৰ নিচিনা হৈ তেখেতে আমাক প্ৰতিটো মুহূৰ্ততে সহায় সহযোগিতা কৰি গৈছিল বাকী সকলৰ মই নাম নকওঁ আমাৰ ৰাসোৎসৱ উদযাপন সমিতিৰ সমূহ বিষয়ববীয়াৰ ওচৰতো মই চিৰকৃতজ্ঞ তেওঁলোকে যদি এইখিনি সহযোগিতা কৰি নগ'লহেঁতেন আজি আমাৰ এই অনুষ্ঠানটো নহ'লহেঁতেন আৰু আটাইতকৈ বেছি ধন্যবাদৰ পাত্ৰ আমাৰ সেই অভিভাৱক অভিভাৱিকাসকল যিসকলে কণ ছাত্ৰ ছাত্ৰীসকলক কেতিয়াবা ৰাতি আমাৰ 11ও বাজিছে আমি ইয়াত আখৰা কৰি থাকোঁতে কেতিয়াবা 11ও বাজিছে কেতিয়াবা সিহঁতৰ মুখত হয়তো আমি কিবা এটা খাবলৈও দিব পৰা নাই কিন্তু কোনো এজন অভিভাৱক অভিভাৱিকাই কোনো আপত্তি নকৰাকৈ আমাৰ লগত সেই ছাত্ৰ ছাত্ৰীসকলক নিশা এডোখৰলৈকে ইয়াত আখৰা কৰি থাকিবলৈ দিয়ে গতিকে তেখেতসকলকো মই কৃতজ্ঞতা জনাইছোঁ আৰু এই আপাহতে মই মোৰ সহযোগীসকল আৰু আজি আমাৰ নাৰায়ণপুৰৰ পৰা শ্ৰদ্ধাৰ উপেন বৰুৱা বৰবায়নদেৱৰ তত্ত্বাৱধানত এই গায়ন বায়ন শিল্পীসকল তেখেতসকল আহি আমাক সহযোগিতা কৰিলে তাৰ লগতে আমাৰ ৰূপসজ্জাৰ যিসকল শিল্পী আছিল তেখেতসকলকো আন্তৰিক কৃতজ্ঞতা জনাইছোঁ আৰু মোৰ একেবাৰে সহযোগী মোৰ মৰমৰ ভাইটি বিবেক যদিও আমি একেমাৰ সন্তান নহয় তথাপি মোৰ সি সৰু ভাই আৰু প্ৰতিটো মুহূৰ্তত মোৰ প্ৰতিটো অনুষ্ঠানত সি মোৰ ছাঁটোৰ দৰে থাকি মোক সহায় কৰে তাৰপিছত মই ধন্যবাদ জনাইছোঁ আমাৰ মহেন্দ্ৰ হাজৰিকাদেৱক তেখেতে আপোনালোকে বিশ্বাস কৰিব কালি গোটেই ৰাতিটো তেখেতে ৰাসত গীত গাইছে ৰাস পৰিচালনা কৰিছে আজি দিনটো ট্ৰেইনত আহি আকৌ ৰাতি ইয়াত আহি ক'তো জিৰণিও নাই এতিয়ালৈকে তেখেতে আমাক সহযোগিতা কৰিছে গতিকে তেখেতক ধন্যবাদ নজনাই নোৱাৰি আৰু আমাৰ ঋষিকেশ আছে তেওঁ বালিপাৰাৰ আপোনালোকে ভাবিছে চাগে পৰিচালক হিচাপে মই আছোঁ মই ইয়াৰ পৰা খোলটো বজাই আছোঁ সকলো চলি আছে কিন্তু নহয় আমাৰ গোটেই বাহিৰৰ সামগ্ৰিক বিষয়বস্তুখিনি পৰিচালনা কৰিছে আমাৰ বিশেষ দুজন ব্যক্তিয়ে এজন হ'ল আমাৰ ঋষিকেশ বৰুৱা তেওঁ নোহোৱা হ'লে এই ইয়াত যে ইমান সুচাৰুৰূপে কোনো ত্ৰুটি বিচ্যুতি নোহোৱাকৈ কামখিনি হৈ গৈছে সেই ঋষিকেশ বৰুৱা আৰু আমাৰ ভৱেন ভূঞাদেৱ আমাৰ মাজত নাই তেখেত হয়তো বাহিৰত আছে ভৱেন ভূঞাদেৱ আছিল আমাৰ লগত এই সকলোখিনি প্ৰচেষ্টাৰ শেষত আপোনালোকৰ সন্মুখত মই মোৰ ফালৰ পৰা মই কিমান দূৰ সফল নাজানো কিন্তু মই সফল বুলি ভাবিছোঁ সেই অনুষ্ঠানটি সফল কাম হৈছে গতিকে আপোনালোক সবাৰে শ্ৰীচৰণত প্ৰণাম জনাই ক'ৰবাত যদি মোৰ এই দুমহীয়া কাৰ্যসূচীত ক'ৰবাত মই কেতিয়াবা কাৰোবাক টানিও ক'ব লগা হৈছিল সেইখিনিৰ কাৰণেও মই আপোনালোকৰ ওচৰত ক্ষমা মাৰ্জনা বিচাৰিছোঁ আৰু সকলোৰে শ্ৰীচৰণত পুনৰ প্ৰণাম জনাই এই অভাজনৰ দুআষাৰ সামৰিছোঁ জয় গুৰু শংকৰ জয় গুৰু শংকৰ আমাৰ ফালৰ পৰা অৰ্থাৎ উদযাপন সমিতিৰ ফালৰ পৰা তথা আমাৰ এই অঞ্চলৰ বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ ফালৰ পৰা আমি এইসকল মহান শিল্পীক শ্ৰদ্ধা কৃতজ্ঞতাৰ সহায় আমি আগবঢ়াইছোঁ আৰু অজনিতভাৱে আমাৰ ফালৰ পৰা যদি কিবা অসুবিধা হয়তো পোৱা গৈছে এই আটাইখিনিৰ কাৰণে আমি মাৰ্জনা বিচাৰিছোঁ ভৱিষ্যতে তেখেতসকলৰ পৰা এনেধৰণৰ খুঁটিনাটিবিলাক আমি উলিয়াই লৈ তাৰ সমস্যাটো সমাধান কৰাৰ ব্যৱস্থা কৰা যাব আৰু পৰৱৰ্তী সময়ত তেখেতসকলক আমি লগ পাম এতিয়া আমি কিতাপখিনি বিতৰণ কৰি দিওঁ বৰাদেৱক আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমাৰ উদযাপন সমিতিৰ ফালৰ পৰা দিয়া গ্ৰন্থসমূহ বিতৰণ কৰাৰ কাৰণে আহ্বান জনাইছোঁ সেইগৰাকীক আমি সকলোৱে এটা ঈশ্বৰৰ নামত প্ৰাৰ্থনা জনাই
আজিৰ অনুষ্ঠানটো সামৰণি ধৰিম। আমি সামৰণি মাৰিব বিচাৰিছোঁ। নাজানো আবাহন নাজানো বিসৰ্জন পূজা মন্ত্ৰ নাজানো কিঞ্চিত এতেকে পৰমেশ্বৰ দাস ভৈলো চৰণৰ মোৰ গতি সাধিবে উচিত।